ভগৱান শিৱ, যাৰ পৰাই সমস্ত বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু লয় হয়। ভগৱান শিৱক দেৱৰো দেৱ বুলি কোৱা হয়, যাৰ জীৱনশৈলী আৰু আচৰণ সকলো দেৱী দেৱতাৰ পৰা সম্পূৰ্ণ পৃথক। ভগৱান শিৱই সদায় কপালত ত্ৰিপুণ্ড, এহাতত ডম্বৰু, আনখন হাতত ত্ৰিশূল আৰু ডিঙিত সাপ মেৰিয়াই থাকে। এই বিশেষ বস্তুবোৰ ভগৱান শিৱৰ ওচৰত সদায় থাকে। ভগৱান শিৱৰ জটাৰ মাজৰ পৰা ওলোৱা গংগা আৰু জটাত থকা অৰ্ধচন্দ্ৰ আদিয়ে তেওঁক অধিক ৰহস্যময় কৰি তোলে। ভগৱান শিৱৰ লগত জড়িত এই বস্তুবোৰ শিৱৰ লগতে আৱিৰ্ভাৱ হৈছিল নে বিভিন্ন সময়ত ঘটা বিভিন্ন ঘটনাৰ দ্বাৰা জড়িত হৈ পৰিছিল? আজি আমি জানিব পাৰিম যে ভগৱান শিৱই কেনেকৈ কপালৰ ত্ৰিপুণ্ড, ডিঙিৰ সাপ, চুলিৰ অৰ্ধচন্দ্ৰ, হাতৰ ডম্বৰু আৰু ত্ৰিশূল পাইছিল। ভগৱান শিৱৰ ধ্যান কৰিলে আমাৰ মনত এনে এক প্ৰতিমূৰ্তিৰ উন্মেষ ঘটে, যিটো বৈৰাগ্যৰ প্ৰতীক। এই প্ৰতিমূৰ্তিৰ এখন হাতত ত্ৰিশূল, আনখন হাতত ডম্বৰু, ডিঙিত সাপ আৰু কপালত ত্ৰিপুণ্ড চন্দন থাকে। এই চাৰিটা বস্তু শিৱৰ যিকোনো মূৰ্তিত সদায় দেখা পোৱা যায়। ভগৱান শিৱৰ লগত জড়িত এই বস্তুবোৰ শিৱৰ লগতে আৱিৰ্ভাৱ হৈছিল নে বিভিন্ন সময়ত ঘটা বিভিন্ন ঘটনাৰ দ্বাৰা শিৱৰ লগত জড়িত হৈ পৰিছিল? আজি এই ৰহস্যৰ বিষয়ে আপোনালোকে জানিব পাৰিব। প্ৰথমে আমি এই কথা জানিম যে ভগৱান শিৱই ত্ৰিশূল কেনেকৈ পাইছিল। পুৰাণৰ মতে ভগৱান শিৱই হৈছে সকলো অস্ত্ৰ শস্ত্ৰৰ শ্ৰেষ্ঠ বিশেষজ্ঞ। শিৱপুৰাণৰ কাহিনী অনুসৰি ধনু আৰু ত্ৰিশূলৰ সৃষ্টিকৰ্তা স্বয়ং ভগৱান শিৱ। তেওঁৱেই প্ৰথমে ধনু আৱিষ্কাৰ আৰু ব্যৱহাৰ কৰিছিল। কোৱা হয় যে সৃষ্টিৰ আৰম্ভণিতে যেতিয়া ভগৱান শিৱ ব্ৰহ্মাণ্ডৰ পৰা প্ৰকট হৈছিল, তেতিয়া তেওঁৰ লগতে সত্য, ৰজ আৰু তম নামৰ তিনিটা গুণো উৎপত্তি হৈছিল। এই তিনিটা গুণেই তিনিটা হুল অৰ্থাৎ ভগৱান শিৱৰ ত্ৰিশূল হৈ পৰিল। এই তিনিটা গুণৰ অবিহনে বিশ্ব ব্ৰহ্মাণ্ডত সৃষ্টি আৰু তাৰ সামঞ্জস্য বজাই ৰখা সম্ভৱ নাছিল। সেয়েহে ভগৱান শিৱই এই তিনিটা গুণক এডাল হুলত বান্ধি নিজৰ হাতত ধাৰণ কৰি ৰাখিলে। এই তিনিটা হুল মিলিয়েই ত্ৰিশূল গঠন হ'ল। এতিয়া ভগৱান শিৱই ডম্বৰু কেনেকৈ পাইছিল সেই কথা জানো আহকচোন। সকলো দেৱতাৰ দৰে ভগৱান শিৱৰো ডম্বৰু নামৰ এক বাদ্যযন্ত্ৰ আছে। ডম্বৰু ভগৱান শিৱৰ হাতলৈ অহাৰ কাহিনীটো অতি আমোদজনক। বিশ্বাস কৰা হয় যে ভগৱান শিৱই হাতত ডম্বৰু লৈয়েই প্ৰকট হৈছিল। পৌৰাণিক কথা অনুসৰি সৃষ্টিৰ আৰম্ভণিতে যেতিয়া দেৱী সৰস্বতী আৱিৰ্ভাৱ হৈছিল, তেতিয়া তেওঁ নিজৰ বীণাৰে সৃষ্টিক শব্দ দিছিল যদিও এই শব্দত কোনো সুৰ বা সংগীত নাছিল। সেই সময়তে ভগৱান শিৱই নৃত্য কৰি 14 বাৰ ডম্বৰু বজাইছিল আৰু সেই ডম্বৰুৰ সুৰ, তাল আৰু সংগীতৰ পৰাই বিশ্ব ব্ৰহ্মাণ্ডত শব্দ বা ধ্বনিৰ উৎপত্তি হৈছিল। ধ্বনিত ব্যাকৰণ আৰু সংগীতৰ পৰা ছন্দ আৰু তালৰ উৎপত্তি হৈছিল। শিৱপুৰাণৰ মতে ডম্বৰুক স্বয়ং ব্ৰহ্মৰ ৰূপ বুলি কোৱা হয়। এতিয়া শিৱৰ ডিঙিলৈ কেনেকৈ সাপ আহিল সেই কথা জানো আহকচোন। ভগৱান শিৱৰ লগত সদায় এটা সাপ থাকে, যাৰ নাম বাসুকী। এই সাপৰ বিষয়ে শিৱপুৰাণত কোৱা হৈছে যে তেওঁ নাগৰ ৰজা, যিয়ে নাগ লোক শাসন কৰে। সাগৰ মন্থনৰ সময়ত এই সাপটোকেই ৰছী হিচাপে ব্যৱহাৰ কৰা হৈছিল।
যাৰ সহায়ত সাগৰ মন্থন কৰা হৈছিল। কোৱা হয় যে বাসুকী নাগ আছিল ভগৱান শিৱৰ মহান ভক্ত। বাসুকীৰ ভক্তিত সন্তুষ্ট হৈ ভগৱান শিৱই তেওঁক নাগলোকৰ ৰজা পাতিলে। লগতে তেওঁক অলংকাৰৰ দৰে নিজৰ ডিঙিত মেৰিয়াই ৰখাৰ বৰদানো দিলে। আৰু এই কাৰ্যৰ বাবেই ভগৱান শিৱৰ সৌন্দৰ্য আৰু গৰিমা অধিক বৃদ্ধি পালে আৰু নাগলোকৰ ৰজা বাসুকীও অমৰ হৈ পৰিল। এতিয়া জানো আহকচোন ভগৱান শিৱৰ কপাললৈ ত্ৰিপুণ্ড কেনেকৈ আহিল। পৌৰাণিক কথা অনুসৰি দেৱী সতীৰ মৃত্যুৰ পাছত ভগৱান শিৱই শৱনকুণ্ডৰ ছাইৰে কপালত 3ডাল ৰেখা অংকন কৰিছিল, যাক তিনিও লোকৰ প্ৰতীক বুলি গণ্য কৰা হয় আৰু ইয়াৰ নামেই হৈছে ত্ৰিপুণ্ড। কপালত ত্ৰিপুণ্ড লগালে 27জন দেৱতাৰ আশীৰ্বাদ পোৱা যায় বুলি বিশ্বাস কৰা হয়। এতিয়া জানো আহকচোন ভগৱান শিৱই নন্দীক তেওঁৰ বাহন হিচাপে কেনেকৈ পাইছিল। পৌৰাণিক কথা অনুসৰি স্বয়ং ভগৱান শিৱ নিজেই নন্দী ৰূপত অৱতাৰ লৈছিল। শিলাত ঋষিয়ে এজন অমৰ পুত্ৰ লাভ কৰিবলৈ কঠোৰ তপস্যা কৰিছিল। তেতিয়া স্বয়ং ভগৱান শিৱ নিজেই ঋষিৰ পুত্ৰৰূপে জন্ম লৈছিল। শিলাত ঋষিৰ সেই পুত্ৰই পাছত নন্দী নামেৰে বিখ্যাত হৈছিল। নন্দীৰ কঠোৰ তপস্যাত প্ৰসন্ন হৈ ভগৱান শিৱই তেওঁক নিজৰ প্ৰিয় বাহন হিচাপে গ্ৰহণ কৰিলে। ভগৱান শিৱৰ জটালৈ অৰ্ধচন্দ্ৰ কেনেকৈ আহিল, এতিয়া সেই কথা জানো আহকচোন। শিৱপুৰাণৰ মতে চন্দ্ৰ দেৱতাই দক্ষ প্ৰজাপতিৰ 27গৰাকী কন্যাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। এই কন্যাসকলকে নক্ষত্ৰ বুলি গণ্য কৰা হয়। এই আটাইকেইগৰাকী পত্নীৰ ভিতৰত চন্দ্ৰ দেৱতাই ৰোহিণীক বিশেষভাৱে ভাল পাইছিল। এই কথাত ক্ষুব্ধ হৈ চন্দ্ৰ দেৱতাৰ আন পত্নীসকলে চন্দ্ৰ দেৱতাৰ বিৰুদ্ধে পিতৃ দক্ষৰাজৰ ওচৰত অভিযোগ কৰিলে। কন্যাসকলৰ কথা শুনাৰ পাছত এগৰাকী পত্নীৰ প্ৰতি পক্ষপাতিত্ব কৰাৰ অপৰাধত প্ৰজাপতি দক্ষই চন্দ্ৰ দেৱতাক অভিশাপ প্ৰদান কৰিলে। এই অভিশাপৰ পৰা নিজকে ৰক্ষা কৰিবলৈ চন্দ্ৰ দেৱতাই ভগৱান শিৱৰ তপস্যা কৰিলে আৰু চন্দ্ৰ দেৱতাৰ এই তপস্যাত সন্তুষ্ট হৈ ভগৱান শিৱই তেওঁৰ প্ৰাণ ৰক্ষা কৰিলে আৰু তেওঁক মূৰৰ জটাত ধাৰণ কৰি ৰাখিলে। মান্যতা অনুসৰি প্ৰজাপতি দক্ষৰ এই অভিশাপৰ বাবেই চন্দ্ৰৰ আকৃতি আজিও কমি আৰু বাঢ়ি থাকে। বান্ধৱসকল, আশা কৰোঁ আমাৰ আজিৰ কথাভাগ আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈও আমাৰ লগত সংযুক্ত হৈ এনেধৰণৰ সুন্দৰ কাহিনী জানিবলৈ আমাৰ কাকতি ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। জয় জয় শিৱ শংকৰ, জয় শ্ৰীকৃষ্ণ।